ইয়াত আমি ছটা সাবজেক্টৰ নাম লিখিছো তাৰপিছত ষ্টুডেন্ট কেইটা ওলাইছো তিনটা ষ্টুডেন্টৰ ওলাইছো তকাৰে এফালে আমি তিনটা কৰ মাৰ্চ কৰিছো ৰেপটেক্স কৰিছো অৰিয়েন্টেশন 90 ডিগ্ৰী কৰিছো ইয়াত এই নেম অফ ষ্টুডেন্ট লিখি দিছো যদু পৰি আৰু ৰাম এতিয়া এই যদু নামৰ ষ্টুডেন্টে ইংলিশ আসামিজ ইকোনমিক্স এডুকেশন পলিটিক্যাল সায়েন্স আৰু পলিটিক্যাল সায়েন্স আৰু এডভান্স এই গুটেইটা কিমান নাম্বাৰ পাইছে ষ্টুডেন্ট খিনিয়ে এইখিনি হৈছে আমাৰ ডাটাখিনি এতিয়া এই ডাটাখিনিক আমি ক্যালকুলেশন কৰি প্ৰথম উলিয়াম টোটাল তাৰ পাছত উলিয়াম সাম ম্যাক্সিমাম মিনিমাম এভাৰেজ পার্সেন্টেজ আৰু ডিভিজন এইখিনি লিখিলা নিলিখিলা নালাগে ফটোৱে মাৰি থৰিবা খালি ফৰ্মুলাখিনি লিখি থবা ফৰ্মুলাখিনি ফটো মাৰি থব নালাগে বহিখনৰ দিনে টোটাল কেনেকৈ সাম কেনেকৈ সেইটো লিখি থবা এতিয়া টোটাল মানে কি গোটেই সাবজেক্টখিনিৰ মুঠ যোগফল এই যোগফলটোক কম আমি টোটাল বুলি টোটাল হৈছে গোটেই সাবজেক্টৰ মুঠ যোগফলটো কয় টোটাল বুলি এতিয়া আমি টোটাল কৰে কি হ'ব যদু 60 85 75 80 65 আৰু 90 এই গোটেই সংখ্যাখিনি আমি যোগ কৰিব লাগিব এতিয়া এই সংখ্যাখিনি যোগ কৰোতে আমি ইয়াত এই 60 সংখ্যাটো নিলিখো সংখ্যাটো ধৰা কি কাৰণে নিলিখো এতিয়া ইয়াত আমাৰ কি আছে এই নরমাল কিছুমান 059 এনেকুৱা আমি ধৰিব পৰা সংখ্যা আছে কিন্তু এতিয়া আমি নরমাল কৰিছো মানে এইখিনি কি হৈছে অকল আমি সংখ্যাখিনি ধৰিব পাৰিছো কিন্তু কেতিয়াবা আমি এক্সেলত এনেকুৱা কিছুমান ক্যালকুলেশন কৰিব লাগিব তাত কি থাকিব পইণ্ট থাকিব পইণ্ট 1 থাকিব কি একেবাৰে দিব এইখিনি কি হ'ব পইণ্টটো যদি পইণ্টৰ পাছৰ সংখ্যাকেইটাও যদি আমাৰ খেলিমেলি হৈ যায় তেতিয়া আমাৰ উত্তৰটো খেলিমেলি হৈ যাব সেইটো কাৰণে ইয়াত আমি এই 60 সংখ্যাটো নিলিখো এই 60 টো কোনটো ঘৰত আছে এই 60 ঘৰটোৰ নামটো লিখিম এতিয়া 60 টো কি নম্বৰ ঘৰ আছে বুলি ক'লে কি ক'ম 60 টো ঘৰটো কি ক'ম এতিয়া ইয়াৰ এইটো যিটো টোটালৰ ঘৰটো কৰি আছে এই ঘৰটো কি হ'ব আই নম্বৰ কলম 4 নম্বৰ ৰ মানে I4 এনেকে 6 যদুৱে ইংলিশত 60 পাইছে তাৰ নাম্বাৰটো ক'ত আছে C নম্বৰ কলম 4 নম্বৰ ৰ মানে C4 ইয়াত যদি আমি ডাইৰেক্ট C4 লিখো C4 লিখিলে এই ঘৰটো সিলেক্ট হৈছে জানো এই ঘৰটো সিলেক্ট হৈ নাই তাৰ কাৰণে আমি কি ক'ম এক্সেলৰ যিকোনো এটা ফৰ্মুলা ষ্টাৰ্ট কৰোতে ফৰ্মুলা বিগিন হয় ইকুৱেল চিন মানে প্ৰথম আমি ইকুৱেল চিনটো দি ল'ব লাগিব এক্সেলত ফৰ্মুলা বিগিন হয় ইকুৱেল চিন সেইটো কাৰণে ইয়াত আমি এই C4 টো লিখা আগতে ইকুৱেল চিনটো দি ল'ম বৈকমত দিলে পইণ্ট এটা দি যদি মনত থাকে লিখিব নালাগে যদি মনত নাথাকে লিখিবা formula can begin in excel ইকুৱেল চিন বুলি